ছাত্ৰ ছাত্ৰীসকল আজি আমি তোমালোকৰ কাৰণে লৈ আহিছোঁ 11খন জিলা ইংৰাজী প্ৰশ্ন কাকত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ কাৰণে। গতিকে এই প্ৰশ্ন কাকতকেইখন তোমালোকে ভালদৰে চাবা। PDF ফাইল উপলব্ধ আছে আমাৰ ওচৰত, গতিকে সম্পূৰ্ণ বিনামূলীয়া তোমালোকে ডাইৰেক্টলি ডাউনলোড কৰি ল'ব পাৰিবা। আৰু এইখিনিতে মই ক'ব বিচাৰিছোঁ যিসকলে ফেইল কৰিম বুলি ভাবি আছা, অৰ্থাৎ ফেইল কৰা মাৰ্কছ পাম বুলি বহুতে চিন্তা কৰি আছা, চ' তোমালোকে কমচে কম যদি 5খন কুৱেশ্যন পেপাৰ ইয়াৰ পৰা যদি ভালদৰে অনুশীলন কৰা বা চাই যোৱা, তেনেহ'লে সহজে তোমালোকে 50% ওপৰত স্ক'ৰ কৰিব পাৰিবা। আৰু মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল, প্ৰশ্ন কাকতসমূহ যে মই দিছোঁ, এই প্ৰশ্ন কাকতসমূহ তোমালোকৰ কাৰণে মই তোমালোকৰ পৰাই লাভ কৰিছোঁ। গতিকে অন্যান্য ছাবজেক্টসমূহো মই দিব বিচাৰিছোঁ। গতিকে তোমালোকৰ জিলাত হৈ যোৱা ৰিভিজনেৰী টেষ্ট, প্ৰি ফাইনেলৰ যি কুৱেশ্যন পেপাৰ আছে, মোলৈ ভালকৈ ফটো মাৰি পিনি নিশ্চয় চেণ্ড কৰিবা, যাতে এনেধৰণে তোমালোকৰ কাৰণে মই ভিডিঅ' বনাই উপস্থাপন কৰিব পাৰোঁ। আৰু আজি মই এই ভিডিঅ'টোত 50টা লাইকৰ টাৰ্গেট ৰাখিছোঁ। যদিহে তোমালোকে কমপ্লিট কৰি দিয়া 50টা লাইক আজিৰ ভিতৰত, তেনেহ'লে কাইলৈ তোমালোকৰ কাৰণে মই এই কুৱেশ্যন পেপাৰ কেইখনৰ যিকেইখন মই পাৰিম একেদিনৰ ভিতৰতে কমপ্লিট কৰিবৰ কাৰণে এদিনৰ ভিতৰত, চ' সেইখিনি মই আনচাৰ তোমালোকৰ আগত প্ৰভাইড কৰিম। চ' তোমালোকক লাগে নে নালাগে তাক জানিবৰ কাৰণে মই 50টা লাইকৰ টাৰ্গেট ৰাখিছোঁ। নিশ্চয় তোমালোকে কমপ্লিট কৰিবা বুলি মই আশা কৰিলোঁ। ঠিক আছে, বাকী ছাত্ৰ ছাত্ৰীসকল, প্ৰশ্ন কাকত কেইখন তোমালোকে কেনেদৰে ডাউনলোড কৰিবা তাৰ প্ৰচেছটো জানিব লাগিব। সেয়েহে ভিডিঅ'টো তোমালোকে এতিয়া চাই লোৱা কেনেদৰে ডাউনলোড কৰিবা। পোনপ্ৰথমতে তোমালোকে কি কৰিবা, তোমালোকৰ মোবাইলত গুগল নাইবা যিকোনো ব্ৰাউজাৰ তোমালোকে অ'পেন কৰিবা। অ'পেন কৰাৰ পাছত ইয়াতে তোমালোকে লিখিবা ডিটেইলছ অসমী বুলি। ঠিক আছে, ডিটেইলছ অসমী বুলি এনেদৰে লিখিবা, নাইবা ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সতো লিংক আছে, তোমালোকে লিংকত ক্লিক কৰিলে এনেধৰণৰ এটা পেজ অ'পেন হৈ যাব। আৰু ইয়াতে দেখিছা প্ৰথমতে এনেধৰণে এটা ৱেবছাইট ওলাইছে। গতিকে এই ৱেবছাইটটোত তোমালোকে কি কৰিবা, এবাৰ চুই দিবা। ঠিক আছে, মই ডাৰ্ক মোড কৰি থোৱাৰ কাৰণে ক'লা ওলাইছে, অৰ্থাৎ ব্লেক ওলাইছে। হয়তো তোমালোকৰ এনেকৈ হোৱাইটো ওলাব পাৰে। ঠিক আছে, এইটো নিজে চাই ল'বা কি ওলাইছে। এনেদৰে তোমালোকে নিশ্চয় দেখিছা। তাৰপাছত কি কৰিবা, ইয়াতে ওপৰতে দেখিছা চাৰ্চ বাৰ এডাল আছে। গতিকে চাৰ্চ বাৰডালত আমি এটা কোড মাৰিব লাগিব। 500 বুলি কোড আছে এই কুৱেশ্যন পেপাৰখনৰ। গতিকে 500 বুলি তোমালোকে এনেকৈ লিখিবা, তাৰপাছত চাৰ্চ কৰি দিবা। চাৰ্চ কৰি দিয়াৰ লগে লগে তোমালোকে ইয়াত দেখিছা, ইয়াত লিখা হৈছে 18 জানুৱাৰী 2026 HS ছেকেণ্ড ইয়েৰ বুলি। গতিকে কি কৰিবা, ইয়াতে জাষ্ট এবাৰ ক্লিক কৰিবা। ক্লিক কৰাৰ পাছত তোমালোকে ইয়াতে ডাউনলোড নাও বুলি দেখিছা নিশ্চয়। আৰু ইয়াতে প্ৰিভিউ, অৰ্থাৎ তোমালোকে প্ৰশ্ন কাকতখন ইয়াত দেখিবৰ কাৰণে পাইছা। ঠিক আছে, ইয়াত 67টা পেজ তোমালোকে দেখিবা হয়তো। ঠিক আছে, এনেদৰে চাই ল'ব পাৰা তোমালোকে। ইয়াত দেখিছা এখন ডিষ্ট্ৰিক্ট, 2খন ডিষ্ট্ৰিক্ট, এনেকৈ কৰি মুঠতে 11খন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ ইয়াতে আছে। এতিয়া ডাউনলোড কৰিবলৈ কি কৰিবা, ডাউনলোডত ক্লিক কৰিবা এবাৰ। ক্লিক কৰাৰ লগে লগে তোমালোকৰ মোবাইলত যিবোৰ জিমেইল আছে সেই জিমেইলসমূহ ওলাই আহিব। যিটো জিমেইলত তোমালোকে ছিলেক্ট কৰিব বিচাৰিছা সেইটো ছিলেক্ট কৰি পিনি অ'কে জাষ্ট এবাৰ ক্লিক কৰি দিবা। ক্লিক কৰাৰ লগে লগে তোমালোকৰ PDF ফাইলটো ডাউনলোড হৈ যাব। গতিকে এনেদৰে তোমালোকে ডাউনলোড কৰিব লাগিব। আৰু মনত ৰাখিবা, মোক হোৱাটছআপত মেছেজ কৰি PDF নুখুজিবা কোনেও, কাৰণ হোৱাটছআপত বহুত মেছেজ আহি থাকে আৰু প্ৰত্যেককে মই ৰিপ্লাই কৰিব নোৱাৰোঁ, কাৰণ মোৰো সীমিত সময়, অৰ্থাৎ মই বেলেগো কাম কৰিব লাগে, ইউটিউবতো কাম কৰিব লাগে। গতিকে যদি মই হোৱাটছআপতে মেছেজ ৰিপ্লাই কৰি থাকোঁ, তেনেহ'লে গোটেই দিনটোৱে পাৰ হৈ যাব, মই বেলেগ কাম কৰিব নোৱাৰিম বা মই ভিডিঅ' বনাব নোৱাৰিম। ঠিক আছে, সেইকাৰণে তোমালোকে ডাইৰেক্টলি আমাৰ ৱেবছাইটত গৈ পিনি ডাউনলোড নিজে কৰি ল'বা। আৰু সহজে প্ৰচেছটো নিশ্চয় দেখিছা, কিন্তু এটা কোড থাকিব। যেনেকৈ এই ছাবজেক্টটোৰ এটা কোড আছিলে, যিটো হৈছে 500 বুলি মাৰিলেহে তোমালোকে এই কুৱেশ্যন পেপাৰখন দেখিবা বা ডাউনলোড কৰিব পাৰিবা। লগতে তোমালোকে নাইবা অলপ যদি এনেকৈ স্ক্ৰল কৰি দিয়া, তেনেহ'লে ইয়াতে এনেকৈ দেখিবা। ঠিক আছে, ইয়াতো তোমালোকে পাই যাবা কিছুমান কুৱেশ্যন পেপাৰ, সেইবোৰ যদি চাব বিচাৰিছা চাব পাৰা। আৰু পৰাপক্ষত চাৰ্চ কৰিবা। ঠিক আছে, কাৰণ ইয়াত প্ৰত্যেকটো বস্তু নাপাবা, কিছুমান বস্তুহে তোমাৰ ইয়াত থাকিব যিখিনি ৰিচেণ্টলি আপলোড কৰা হৈছে। গতিকে এনেদৰে তোমালোকে ডাউনলোড কৰিব লাগিব। আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মোক হোৱাটছআপত নিশ্চয় প্ৰশ্ন কাকতসমূহ শ্বেয়াৰ কৰিবা। মোৰ হোৱাটছআপ নাম্বাৰটো তোমালোকে লিখি লোৱা, যিটো হৈছে মোৰ হোৱাটছআপ নাম্বাৰ 9395374524। গতিকে তোমালোকে তাতে মেছেজ কৰিবা। ঠিক আছে, গতিকে আজি আমাৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ।